যোৰহাটৰ দহাবৰা চুকত চুৰিকাঘাটৰ ঘটনায় এজন যুৱকক চুৰিৰে আক্ৰমণ কৰা হয়। পুৱতি নিশা সংঘটিত হয় এই ঘটনা, কিন্তু বৰ্তমানলৈকে পোহৰলৈ অহা নাই আক্ৰমণৰ কাৰণ। আৰক্ষী উপস্থিত হৈ দুয়োকে JMCHত ভৰ্তি কৰায়। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সদৰ আৰক্ষীয়ে। দুজনকৈ যুৱকক চুৰিৰে আক্ৰমণ কৰা হয়, কিন্তু কিয় আক্ৰমণ কৰা হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা। যোৰহাটৰ খবৰ আমি জনাইছো। দহাবৰা চুকত চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে। এটা ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। দুগৰাকীকৈ যুৱকক চুৰিৰে আক্ৰমণ কৰা হয়। পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। বৰ্তমানলৈকে পোহৰলৈ অহা নাই আক্ৰমণৰ কাৰণ। আৰক্ষী উপস্থিত হৈ দুয়োকে JMCHলৈ লৈ যায় ভৰ্তি কৰোৱা হয় দুগৰাকী যুৱকক। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সদৰ আৰক্ষীয়ে। এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে। প্ৰিয়ংকা, কোনে ঘটনা সংঘটিত কৰিছে, কেনেদৰে ঘটনা সংঘটিত হৈছিল প্ৰিয়ংকা? প্ৰথম অৱস্থাত দুজন যুৱকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল যদিও বৰ্তমান সময়ত তিনিজন যুৱক এই আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমান সময়লৈকে কিয় কি কাৰণত সেই যুৱক কেইজনক উদ্দেশ্য কৰি কেইবাজনো যুৱকে আচলতে আক্ৰমণ কৰিলে সেয়া পোহৰলৈ অহা নাই। আৰক্ষীয়ে কালি ক্ষমা কৰিব, পুৱতি নিশা যি স্থানত এই ঘটনা সংঘটিত হৈছিল যোৰহাটৰ দহাবৰা চুকৰ মিত্ৰবৰা লেনত আৰক্ষী উপস্থিত হৈ এজন যুৱকক আৰক্ষীয়ে থানালৈ আনে আৰু বৰ্তমান আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিব আৰু যুৱকজনক সোধা পোছা কৰাৰ পাছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব। কিন্তু এটা কথা ক'ব পাৰি যে সুৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰু প্ৰথম অৱস্থাত কেইবাজনো যুৱকে মিত্ৰবৰা লেনৰ এটা ভাড়া ঘৰত আচলতে সুৰাৰ পাৰ্টি কৰি আছিল আৰু এগৰাকী ছোৱালীক লৈ এই ঘটনা সংঘটিত হৈছে বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে। আৰু সেই কেইবাজনো যুৱক 10জনমান যুৱকৰ সৈতে প্ৰথম অৱস্থাত কথাৰ কটাকটি হয় আৰু পৰৱৰ্তী সময়ত চুৰিৰে আক্ৰমণ কৰে। এই চুৰিৰে আক্ৰমণ কৰাৰ ঘটনাত তিনিজন যুৱক আঘাতপ্ৰাপ্ত হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁলোকক চিকিৎসা কৰা হৈছে। আৰু যিটো আচলতে মিত্ৰবৰা লেনৰ এটা ভাড়া ঘৰত এই ঘটনা সংঘটিত হৈছে। আৰু যোৰহাটৰ দহাবৰা চুকৰ এই মিত্ৰবৰা লেনৰ কথা যদি ক'বলৈ যোৱা হয়, সেই মিত্ৰবৰা লেনত কিন্তু বহু সংখ্যক ভাড়াতীয়া বিভিন্ন স্থানৰ পৰা থাকে। কিন্তু ঘৰৰ গৰাকীয়ে সেই ভাড়া ঘৰসমূহলৈ কোন আহিছে, কোনে তাত নিশাৰ সুৰাৰ পাৰ্টি কৰিছে, সেইসমূহ কিন্তু সেই ভাড়া ঘৰৰ মালিকসকলে চকু নাৰাখে। ফলত এনে ঘটনা কেইবাটাও সেই স্থানত পূৰ্বেও সংঘটিত হৈছে। আৰু আজি পুৱতি নিশা যি ঘটনা সংঘটিত হৈছে সেই ঘটনাটো অতিকৈ ভয়ংকৰ, কিয়নো তিনিজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কোনোজনৰ যদি ডিঙিত আঘাত কৰিছে, কোনোজনৰ হাতত আঘাত কৰিছে আৰু কোনোজনৰ কাষৰ অংশত আচলতে যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। এতিয়া আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে, যিহেতু শেহতীয়াকৈ যোৰহাটত সুৰা আৰু ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে। সুৰা আৰু ড্ৰাগছৰ বাবে যোৰহাটত কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু পুৱতি নিশাৰ যি ঘটনা সেই ঘটনাটো আচলতে সুৰাৰ বাবেই হৈছে বুলি প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰু পৰৱৰ্তী সময়ত আচলতে সমগ্ৰ ঘটনাটো কেনেধৰণে সংঘটিত হ'ল, সেই যুৱতীগৰাকী প্ৰকৃততে কোন আছিল, সেই যুৱতীগৰাকীক পুৱতি নিশা 3:30 বজাত সেই যুৱতীগৰাকী 10জন যুৱকৰ সৈতে কি কৰিছিল সেয়া কিন্তু আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিব, কিয়নো তিনি বজাৰ পুৱতি নিশা 3 পৰা 4 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছে। আৰু পুৱতি নিশা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত সেই প্ৰায় 10জন যুৱকৰ সৈতে এগৰাকী যুৱতীয়ে সেই স্থানত কি কৰিছিল সেয়া কিন্তু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। হিমাশ্ৰী, পূৰ্বতেও যোৰহাটত কেইবাটাও শেহতীয়াকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈছে, কিন্তু অপৰাধীক কৰায়ত্ব কৰিবৰ বাবে বা ধৰিবৰ বাবে সক্ষম হোৱা নাই আৰক্ষী। গতিকে এইবাৰ যিটো ঘটনা সংঘটিত হৈছে চুৰিকাঘাটৰ ঘটনা, এইবাৰ আৰক্ষী সম্ভৱ হ'বনে অপৰাধীক কৰায়ত্ব কৰিবলৈ? পুৱতি নিশা যেতিয়া আৰক্ষীয়ে খবৰটো পাইছিল আৰু সদৰ আৰক্ষীৰ যিগৰাকী দায়িত্বপ্ৰাপ্ত বিষয়া আছিল সেইগৰাকী মিত্ৰবৰা লেনৰ সেই বিশেষ বাসগৃহটোত উপস্থিত হৈছিল আৰু এজন যুৱকক বৰ্তমান আটক কৰি যোৰহাট সদৰ থানাত ৰাখিছে। কিন্তু যিটো ঘৰৰ ভিতৰত সেইটো ঘটনা সংঘটিত হৈছিল সেই ঘৰটো সীমাশ্ৰীৰ তেজেৰে ৰাঙলী হৈ আছে। বৰ্তমানেও আচলতে আৰক্ষী সেই স্থানত উপস্থিত হোৱা নাই। পৰৱৰ্তী সময়ত হয়তো আৰক্ষী সেই স্থানত উপস্থিত হৈ ঘটনাত ব্যৱহৃত চুৰিখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু বিশেষকৈ এনেবোৰ ঘটনাত সুৰা ড্ৰাগছে যে মূল কাৰণ সেয়া পোহৰলৈ আহিছে। কিন্তু সেই যি ভাড়া ঘৰৰ যিসমূহ গৰাকী, সেই গৰাকীয়ে কেৱল নিজৰ মাহেকীয়া ধন পায়, তেওঁলোকে নিজৰ দায়িত্ব সামৰে। নাই কোনো CC কেমেৰা, তাত এটা ডাঙৰ বিল্ডিং, তাত কেইবাটাও পৰিয়াল, বিভিন্ন স্থানৰ কেইবাটাও পৰিয়াল তাত ভাড়া লৈ আছে আৰু কেৱল মাত্ৰ ঘৰৰ মালিকে মাহেকীয়া যিসমূহ টকা তেওঁলোকে লাভ কৰে সেই মাহেকীয়া টকাক আশাতেই যাকে মন যায় যেনেকৈ মন যায় ঘৰ
ভাড়া দিছে, ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু সীমাশ্ৰী, মই কিছু সময় পূৰ্বে সেই ঘৰটো বিল্ডিংটোৰ ওচৰৰ পৰাই আহিছো, তাত কিন্তু নাই কোনো চিচি কেমেৰা, নাই কোনো বাউণ্ডেৰীৰ ব্যৱস্থা। তাত আপোনাৰ নিশা হলে যাৰে যি মন যায় তাতে গৈ কৰিব পাৰে, তেনে এক অৱস্থা। কিয়নো মালিকে সেইসমূহ নাচায়, মালিকক কেৱল পইচা লাগে, আৰু সেইসমূহ নোচোৱাৰ ফলতে এই পুৱতি নিশা ঘটনাটো, ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। আৰু এইগৰাকী যুৱতী কোন? যুৱতীগৰাকী সেই 10জন যুৱকৰ সৈতে সেই স্থানত পুৱতি নিশা 3 বজাৰ পৰা 4 বজালৈকে কি কৰি আছিল, সেয়া কিন্তু আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব তেতিয়াহে পোহৰলৈ আহিব। আৰু যোৰহাট আৰক্ষীয়ে এইবাৰ এই ঘটনাটো কেনেদৰে আগুৱাই নিয়ে, যিহেতু এজনক গ্ৰেপ্তাৰ কৰিছে, কেৱল এজনেই যে এই ঘটনাটো সংঘটিত কৰিছে তেনে নহয়, এই ঘটনাত কেইবাজনো লোক জড়িত হৈ আছে। এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিয়ে সেয়া কিন্তু লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।